জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু বঁটা বিতৰণী সভা সম্পন্ন। চিপাঝাৰ সমজিলাৰ ১ নং শুক্ৰাগুৰিস্থিত অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা বিতৰণী সভা দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শনিবাৰে সম্পন্ন হয়। জ্ঞানজ্যোতি মডেল একাডেমীৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা বিতৰণী সভাত বিদ্যালয়ৰ পতাকা উত্তোলনৰ পিছতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে মুকলি স্বৰত ছাত্ৰ-ছাত্ৰীসকলে নৃত্যগীত বক্তৃতা আদি পৰিৱেশন কৰে। গান্ধী শিশু একাডেমীৰ সঞ্চালক মুকুট চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ যুটীয়া সম্পাদক ডক্টৰ মুখলিছুৰ ৰহমানে মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিক্ষা ব্যৱস্থা আৰু শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত বহুমূলীয়া ভাষণ প্ৰদান কৰে। জ্ঞানজ্যোতি মডেল একাডেমীৰ অধ্যক্ষ শহীদুল ইছলামে আঁঠুৰা প্ৰতিষ্ঠা দিৱস আৰু বঁটা বিতৰণী সভাৰ প্ৰতিটো কাৰ্যসূচীত অঞ্চলটোৰ কেইবাগৰাকীও গণ্যমান্য লোক উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। জ্ঞানজ্যোতি মডেল একাডেমীখন 2024 বৰ্ষত প্ৰতিষ্ঠা হৈছিল। তেতিয়াৰে পৰা প্ৰতি বছৰেই বিভিন্ন ছাত্ৰ ছাত্ৰীক আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে খুব কষ্টেৰে দেহে সুশিক্ষাৰে শিক্ষিত কৰাৰ চেষ্টা কৰি আহিছে আৰু 2024 বৰ্ষৰ 10 জানুৱাৰী তাৰিখে এই বিদ্যালয়খনৰ শুভাৰম্ভণি হৈছিল। তেতিয়াৰে পৰা প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰি আহিছোঁ। প্ৰতিষ্ঠা দিৱসৰ লগতেই ছাত্ৰ ছাত্ৰীসকলৰ খেল ধেমালি আৰু সাংস্কৃতিক দিশবিলাকৰ প্ৰতিভা বিকাশৰ বাবে এটা উচিত মঞ্চৰ আমি প্ৰস্তুত কৰি ইয়াৰ উদ্দেশ্যে এই প্ৰতিষ্ঠা দিৱসখন পাতি আহিছোঁ। এই বিদ্যালয়খনৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে অতি মৰমেৰে সুশিক্ষা প্ৰদান কৰে। গতিকে 1 আৰু 2 নং শুক্ৰাগুৰিৰ সমূহ ৰাইজক মই আহ্বান জনাম, আপোনালোকৰ সন্তানক সুশিক্ষাৰে যদি শিক্ষিত কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ জ্ঞানজ্যোতি মডেল একাডেমীখন আপোনালোকৰ বাছনিত ৰাখিব পাৰে। ধন্যবাদ। আজি আমাৰ ইয়াত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস হয়। ইয়াতে আমাৰ বঁটা বিতৰণী সভাও আছে। আমাৰ বিদ্যালয়ত অকল শিক্ষাৰ দিশতে নহয়, আমি সকলোবোৰ শিক্ষাকে আমি সামৰি লৈছোঁ। আমি গীত মাতেই হওক বা নৃত্যই হওক বা খেল ধেমালিয়ে হওক, সকলোকে আমি সামৰি লওঁ আৰু সকলোবোৰৰে আমাৰ ইয়াতে প্ৰশিক্ষণ দিয়া হয় বা অনুশীলন কৰোৱা হয় আৰু সকলোবোৰ শিকাই আজিৰ দিনটোত আমি কিমান আগবাঢ়িছে সিহঁতক চোৱা হয় আৰু সিহঁতক উৎসাহিত কৰা হয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।